20 আগষ্টৰ পৰা 25 আগষ্টৰ ভিতৰত বিটিআৰৰ নিৰ্বাচন ঘোষণা হ'ব। বিটিআৰলৈ আমি শান্তি আনিলো। ৰাইজে শান্তিৰে বসতি কৰিব পাৰিছে। শান্তি আনিবলৈ হ'লে বড়োসকলে ভাবিব লাগিব বিটিআৰ আমাৰ, অসমীয়াসকলেও ভাবিব বিটিআৰ আমাৰ। বিটিআৰৰ 26টা সমষ্টিতে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আগুৱাই নিব লাগিব। UPPL আমাৰ শত্ৰু নহয়, BPFও আমাৰ শত্ৰু নহয়। আমি কাৰো বেয়া নকওঁ। মাত্ৰ এটা কম, বিজেপিক ভোট দি আগন্তুক পৰিষদীয় সমষ্টিত জয়যুক্ত কৰিব। এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিটিআৰৰ বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ হাউলি মাজৰগাঁও হাইস্কুল খেলপথাৰবোৰ প্ৰায় 15,000ৰো অধিক বিজেপিৰ দলীয় কৰ্মী ৰাইজৰ উপস্থিতিত বিজয় সংকল্প সভাত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মথনগুৰি পৰিষদীয় সমষ্টিৰ MCL তথা সমাজ কল্যাণ বিভাগৰ EM গৌতম দাস, বিধায়ক ফণীধৰ তালুকদাৰকে আদি কৰি বিজেপিৰ কেইবাগৰাকী দলীয় কৰ্মকৰ্তা উপস্থিত আছিল। অসম আদিত্য, বৰপেটা।